Hello students, welcome to your economics class. আজি আমি Statistics for Economics Unit 1 or Part D start কৰিম and আমি আমাৰ লাষ্টৰ যেটো সেশন কৰিছিলো that definitions of statistics পৰিসংখ্যাৰ সংজ্ঞা আমি আলোচনা কৰি আছিলো আৰু বহুত অৰ্থত পৰিসংখ্যাৰ সংজ্ঞা আমি বুজিবলৈ চেষ্টা কৰিছিলো. We discussed definition of statistics in the plural sense. Today we will start our topic with the singular sense. That means definition of statistics in singular sense. আজি আমি পৰিসংখ্যাৰ সংজ্ঞা একক অৰ্থত বুজিবলৈ চেষ্টা কৰিম. So in a singular sense, the term statistics means statistical methods. It is a method of dealing with numerical facts to organize the large number of statistical data and to draw conclusions from them. Some statistical methods are used, such as methods regarding collection, presentation, analysis, and interpretation of data. So, in singular sense, statistics is taken to mean as statistical methods. According to Croxton and Cowden, statistics may be defined as a science of collection, presentation, analysis, and interpretation of numerical data. একক অৰ্থত পৰিসংখ্যা শব্দটোৱে পৰিসংখ্যা পদ্ধতিসমূহক বুজায়. এই অৰ্থত পৰিসংখ্যা হৈছে সংখ্যাগত তথ্যসমূহ ব্যৱহাৰৰ উপযোগী কৰি তোলা আৰু সেইবোৰৰ বিশ্লেষণ কৰা. বৃহৎ পৰিমাণৰ পৰিসাংখ্যিক তথ্য প্ৰণালীবদ্ধভাৱে সজোৱা আৰু ব্যাখ্যাৰ পৰা বিশেষ সিদ্ধান্তত উপনীত হ'বৰ কাৰণে তথ্য সংগ্ৰহ, তথ্য উপস্থাপন, বিশ্লেষণ আৰু তথ্যৰ ব্যাখ্যাৰ ক্ষেত্ৰত কিছুমান পৰিসাংখ্যিক পদ্ধতি ব্যৱহাৰ কৰা হয়. সেয়ে একক অৰ্থত পৰিসংখ্যা শব্দটো পৰিসাংখ্যিক পদ্ধতি বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়. ক্ৰক্সটন আৰু কাউডেনৰ মতে পৰিসংখ্যাক সংখ্যাগত তথ্য সংগ্ৰহ, উপস্থাপন, বিশ্লেষণ আৰু ব্যাখ্যাৰ বিজ্ঞান হিচাপে সংজ্ঞা দিব পাৰি. The definition of statistics in singular sense. To explain it, we are using the word statistical methods. And here we are going to look after the all methods included under statistics. আমি একক অৰ্থত পৰিসংখ্যাৰ সংজ্ঞা চাওঁতে তাত পৰিসংখ্যা পদ্ধতিসমূহৰ বিষয়ে পঢ়িছিলোঁ আৰু এতিয়া আমি পৰিসংখ্যাৰ পদ্ধতিসমূহ কোনবোৰ পদ্ধতিক আমি অন্তৰ্ভুক্ত কৰোঁ তাৰ বিষয়ে চাম. প্ৰথমটো পদ্ধতি হ'ব কালেকশ্যন অফ ডাটা, তথ্যৰ সংগ্ৰহ. This is the first step in the statistical treatment and is the foundation of statistical analysis. পৰিসংখ্যা সম্পৰ্কীয় কামৰ প্ৰথম যেটো পদক্ষেপ হেতুৱে হৈছে তথ্যৰ সংগ্ৰহ আৰু এই পৰিসাংখ্যিক বিশ্লেষণৰ মূল ভেটি. Census and sample techniques are used for the collection of data. আমি তথ্য সংগ্ৰহৰ বাবে সেন্সাস আৰু স্যাম্পল পদ্ধতি ব্যৱহাৰ কৰোঁ. Second method is organization of data, তথ্য প্ৰণালীবদ্ধকৰণ. After data collection, next step is to organize the collected data. Figures, data collected by an investigator, need to be organized by editing, classifying, and tabulating. For this purpose, techniques like array of data and tally bars are used. তথ্যবোৰ সংগ্ৰহ কৰাৰ পিছৰ পৰ্যায়ৰ কাম হৈছে সংগ্ৰহিত তথ্যবোৰ প্ৰণালীবদ্ধভাৱে সজোৱা. অনুসন্ধানকাৰীয়ে সংগ্ৰহ কৰি অনা তথ্যবোৰৰ ভুল ত্ৰুটিবোৰ অঁতৰাই সংশোধন কৰি ল'ব লাগে. ইয়াকে তথ্য সম্পাদনা বুলি কোৱা হয়. তাৰোপৰি তথ্যবোৰ শ্ৰেণী অন্তৰাল অনুযায়ী শ্ৰেণীবদ্ধ বা ভাগ কৰা আৰু তালিকা আকাৰেৰে সজোৱা উচিত. এই উদ্দেশ্যে টেলিবাৰ পদ্ধতি ব্যৱহাৰ কৰা হয়. Third statistical method is presentation of data, তথ্যৰ উপস্থাপন. Data collected and organized are
presented in some systematic manner to make statistical analysis easier. So, the organized data can be presented with the help of tables, diagrams, and graphs, etc. এইটো পদ্ধতিত আমি সংগ্ৰহিত আৰু প্ৰণালীবদ্ধভাৱে সজোৱা তথ্যবোৰ প্ৰণালীবদ্ধভাৱে উপস্থাপন কৰা হয় যাতে পৰিসাংখ্যিক বিশ্লেষণ সহজে কৰিব পাৰি প্ৰণালীবদ্ধভাৱে সজাই লোৱা তথ্যসমূহ তালিকা চিত্ৰ বা ৰেখাচিত্ৰৰ সহায়েৰে উপস্থাপন কৰিব পাৰি ইয়াৰ পিছৰটো মেথড হৈছে এনালাইসিস অফ ডাটা তথ্য বিশ্লেষণ The next stage is the analysis of the presented data. There are large number of methods used for analyzing the data such as dispersion, correlation, averages, etc. ইয়াৰ পিছৰ পৰ্যায়টো হৈছে যে উপস্থাপন কৰা তথ্যসমূহ বিশ্লেষণ কৰিব লাগিব তথ্য বিশ্লেষণৰ কাৰণে বহুতো ধৰণৰ পদ্ধতি আছে যেনেকৈ আমি গড় নিৰ্ণয় বিক্ষেপণৰ মাপ সহসম্বন্ধ নিৰ্ণয় ইত্যাদি আৰু পঞ্চমটো মেথড আছে ইন্টাৰপ্ৰিটেশ্যন অফ ডাটা তথ্যৰ অৰ্থ ব্যাখ্যা Interpretation of data is the final stage of the statistical method. It implies the drawing of conclusion on the basis of the analyzed in the earlier stage. Interpretation is made on the basis of magnitudes of averages, dispersion, correlation, etc. On the basis of this conclusion, certain decisions can be taken. It is important to note that each stage of statistical study involves the use of some standard techniques or methods. These techniques or methods are called statistical tools. পৰিসাংখ্যিক পদ্ধতিৰ শেষৰ পৰ্যায়টো হৈছে তথ্যৰ অৰ্থ ব্যাখ্যাকৰণ এই পদ্ধতিটোৱে ইয়াৰ আগৰ পৰ্যায়ত কৰা বিশ্লেষণৰ ভিত্তিত চূড়ান্ত ৰায় বা শেষ মন্তব্যত উপনীত হোৱা বুজায় তথ্য ব্যাখ্যাৰ বাবে গড় বিক্ষেপণ আৰু সহসম্বন্ধ ব্যৱহাৰ কৰা হয় এই মন্তব্যবোৰৰ ভিত্তিত কিছুমান সিদ্ধান্ত ল'ব পাৰি উল্লেখযোগ্য যে পৰিসাংখ্যিক অধ্যয়নৰ প্ৰতিটো স্তৰতে কেতবোৰ মান বিশিষ্ট পদ্ধতি প্ৰয়োগ কৰা হয় আৰু এইবোৰকে পৰিসাংখ্যিক আহিলা বুলি কোৱা হয় Our next topic of discussion will be the characteristics of statistics পৰিসংখ্যাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আমি পঢ়িম প্ৰথমটো বৈশিষ্ট্য বা ফিচাৰ হৈছে statistics are aggregates of facts পৰিসংখ্যা হৈছে তথ্যৰ সমষ্টি only aggregates of facts are statistics rather than individual facts for example individual weight of a person or individual income does not mean statistics for the simple reason that such figures are unrelated and cannot be compared but aggregates of such figures such as data of weight, data of height, data of income, etc. would be called statistics because of their comparability and relationship. পৰিসংখ্যা হৈছে তথ্যৰ সমষ্টি এইটো প্ৰথম বৈশিষ্ট্য এটা একক বা এটা মাত্ৰ তথ্যৰ পৰিৱৰ্তে অৰ্থপূৰ্ণ তথ্যৰ সমষ্টিহে পৰিসংখ্যা উদাহৰণস্বৰূপে এজন ব্যক্তিৰ ওজন বা তেখেতৰ আয় এটা তথ্যই অকলে পৰিসংখ্যাক নুবুজায় বা পৰিসংখ্যা হ'ব নোৱাৰে এই কাৰণে যে তেনেবোৰ তথ্য বা সংখ্যা সংগতিহীন আৰু আনৰ লগত তুলনাৰ অযোগ্য কিন্তু তেনেবোৰ তথ্য আৰু সংখ্যাৰ উদাহৰণস্বৰূপে যেনে ওজন উচ্চতা আয় ইত্যাদি সংখ্যাৰ সমষ্টিক পৰিসংখ্যা বুলি ক'ব পাৰি কাৰণ সেইবোৰ সংগতিপূৰ্ণ আৰু তুলনাযোগ্য এজন মানুহৰ ওজন এজন ব্যক্তিৰ উচ্চতা এজন ব্যক্তিৰ আয়ৰ সংখ্যাগত তথ্যই এক বিশেষ অৰ্থ বহন কৰিব পাৰে সেইদৰে কিছুমান মানুহৰ বা এখন সমাজৰ মানুহবিলাকৰ ওজন উচ্চতা আৰু আয়ৰ তথ্য ইজন সিজনৰ লগত তুলনাযোগ্য আৰু সংগতিপূৰ্ণ হ'ব গতিকে এইবোৰ হ'ব পৰিসংখ্যা The second characteristic of statistics is statistics are numerically expressed পৰিসংখ্যাক সংজ্ঞাগতভাৱে প্ৰকাশ কৰা হয়
All statistics are numerically expressed. Qualitative expressions such as beauty, honesty, health, intelligence, poverty are not statistics unless they are assigned numerically equivalence. Because qualitative statements are vague and we cannot make out anything from them. On the other hand, the statements like the agricultural production has recorded annual growth rate of 3% during the plan period and the population of India has increased by 1.9% per annum during the decade of 1991 to 2001 are statistical statements. সকলোবোৰ পৰিসংখ্যা সংখ্যাগতভাৱে প্ৰকাশ কৰা হয় গুণগত প্ৰকাশ যেনে সৌন্দৰ্যতা সাধুতা স্বাস্থ্য বুদ্ধিমত্তা দৰিদ্ৰতা ইত্যাদি পৰিসংখ্যা নহয় যদিহে সিবোৰত সাংখ্যিক মূল্য আৰোপিত কৰা নহয় কাৰণ গুণগত বিবৃতিবোৰ অস্পষ্ট আৰু আমি সিবোৰৰ পৰা বিশেষ একোকে বুজি পাব নোৱাৰোঁ অন্যহাতেদি কিছুমান বিবৃতি যেনে পৰিকল্পনাৰ সময়ছোৱাত কৃষি উৎপাদন বাৰ্ষিক বৃদ্ধি হাৰ 3% আৰু ভাৰতৰ জনসংখ্যা 1991 চনৰ পৰা 2001 দশকটোত বছৰি 1.9% লৈ বৃদ্ধি পাইছে এইবোৰ হৈছে কিছুমান পৰিসাংখ্যিক বিবৃতি ইয়াৰ পিছৰটো কেৰেক্টাৰিষ্টিক হৈছে প্ৰণালীবদ্ধভাৱে পৰিসংখ্যা সংগ্ৰহ কৰিব লাগে Statistics should be collected in a systematic manner. Statistics should be collected systematically in a very planned way. Before collecting data, a suitable plan for their collection should be prepared. Data collected in an unsystematic manner would lead to misleading conclusions. পৰিকল্পিত আৰু প্ৰণালীবদ্ধভাৱে পৰিসংখ্যা সংগ্ৰহ কৰিব লাগে অপদ্ধতিগত বা খেলিমেলিকৈ সংগ্ৰহ কৰা তথ্যই ভুল সিদ্ধান্ত দিব পাৰে চতুৰ্থ বৈশিষ্ট্যটো হৈছে পূৰ্ব নিৰ্ধাৰিত উদ্দেশ্য আগত ৰাখি পৰিসংখ্যাৰ তথ্য সংগ্ৰহ কৰা উচিত Statistics should be collected for a predetermined purpose. Before collecting the data, purpose of their collection should be well defined and specified. Otherwise, it would not serve any purpose. Rather, it would lead to wrong conclusions. তথ্য সংগ্ৰহ কৰাৰ পূৰ্বে তথ্য সংগ্ৰহৰ উদ্দেশ্য স্পষ্ট আৰু নিৰ্দিষ্ট কৰি লোৱাটো অতিকৈ প্ৰয়োজনীয় সেয়ে নহলে সংগ্ৰহিত তথ্যই কোনো উদ্দেশ্য সাধন নকৰে বৰং ই ভুল সিদ্ধান্তহে দিব লাষ্ট কেৰেক্টাৰিষ্টিক্স হৈছে পৰিসাংখ্যিক তথ্যবোৰ এটা আন্তুৰ প্ৰসংগত উপস্থাপন কৰা উচিত Statistics should be placed in relation to each other. Statistical data should be comparable. Data should be placed in such a way so that these can be compared. For instance, population of India in 2001 census may either be compared with those of 1901, 1961, 71, 1981, 1991 or with the population figure of China, USA, Russia, UK, etc. Such comparisons are possible only if the data are homogeneous. It would be meaningless if we compare the heights of human beings with their money incomes. তথ্যবোৰ এনেদৰে উপস্থাপন কৰিব লাগে যাতে এইবোৰ তুলনা কৰিব পাৰে উদাহৰণস্বৰূপে ভাৰতৰ 2001 চনৰ লোকপিয়লৰ জনসংখ্যা 1901 1961 71 81 1991 চনৰ জনসংখ্যাৰ সৈতে আমি তুলনা কৰিব পাৰোঁ লগতে আমি চীন আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া ইংলেণ্ড ইত্যাদি সকলো দেশৰ সৈতে বছৰৰ জনসংখ্যাৰ লগত আমি তুলনা কৰিব পাৰোঁ সেই ধৰণৰ তুলনা সম্ভৱ হ'ব যেতিয়া তথ্যসমূহ একে ধৰণৰ হ'ব বা সমজাতীয় হ'ব আমি যদি মানুহৰ উচ্চতা তেওঁলোকৰ মুদ্ৰাগত আয়ৰ সৈতে তুলনা কৰোঁ সেয়া অৰ্থশূন্য হ'ব So this is all for our today's session. From next video, we will start with the importance of statistics in economics. আমি অৰ্থবিজ্ঞানত পৰিসংখ্যাৰ গুৰুত্বৰ পৰা আৰম্ভ কৰিম
Thank you, students.